সমাগত পঞ্চায়ত ইলেকশন আৰু পঞ্চায়ত ইলেকশন অহা লগে লগে মন্ত্ৰী এমএলএ এইবিলাক মানে বিশেষতে বিজেপি খিনিৰ একদম দালালগিৰি আৰু দালালগিৰি তেওঁলোকে ভয় ভাবুকি দি পেলাই যিকোনো প্ৰকাৰে মুঠতে বিজেপিক ভোট দিব লাগে আৰু তাৰে এটা উদাহৰণ হ'ল অশোক সিংহাল বাহিনীয়ে গুণ্ডাগিৰি কৰি পেলাই কেনেকৈ কি কৰিছিলে বিহুৰ দিনাখন সকলোখিনি কম তাৰ আগতে মোৰ কথাখিনি মই কৈ ল'ব লাগিব নহয়নে স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ কিমান আৰু 2 নম্বৰী কৰি বিজেপি চৰকাৰ জিকি থাকিব যিমানে 2 নম্বৰী কৰি নলক যিমানে জি কৰি পেলাই তেওঁলোকে জিকি নাহক কিয় কি জানেনে যিখিনিয়ে 2 নম্বৰী কৰি পেলাই তেনেকে জিকি আছে সেইখিনি আসলতে তেওঁলোকৰ শিক্ষাগত অৰ্হতাখিনিও 2 নম্বৰী সাৰ্টিফিকেট লৈ পেলাই যিখিনি ৰাজনীতিত আহিছে আৰু তেওঁলোকে এতিয়া মানে কি কৰিছে গুটে পাৰ্টিটো বিজেপি চৰকাৰখনে লুটি পুটি কৰি পেলাই এটা ৰেকৰ্ড কৰিছে আৰু তেওঁলোকৰ এইটোৱে মই কৈ দিলো কি যে শিক্ষাগত অৰ্হতাও তেওঁলোকৰ 2 নম্বৰী ইয়াত আপোনালোকে নুই কৰিব কিন্তু নোৱাৰে গতিকে আপোনালোকৰ মাজলৈ মই সিংহাল বাহিনীয়ে কি গুণ্ডাৰাজ কৰিছিলে কেনেকৈ কি কৰিছিলে আপোনালোকৰ মাজলৈ লৈ আহিছো চাওক মই বেয়া পাইছো বিহু নহয় আমাৰ কেন্দ্ৰৰ সাপোৰ্ট কৰা কেন্দ্ৰ আপোনালোকে বিহু খাব আহিব নালাগে এইটো কথা নহয় নহয় সেইটো কি তই মুখত নাযাবি নেকি বিহু খোৱা বেলেগ কথা তই মুখত নাযাও নেকি মই ফটো দেখুৱাই আছো মানুহ থাকিব পাৰিব 3 বছৰ কোনটো কওক বিজেপি বেয়া পালে নাপাওঁ বিজেপি ভোট দিয়া মানুহ আজি কিয় বেলেগ পাৰ্টি কৰিব লাগে কওক আপোনালোকৰ দলৰ কৰ্মীবিলাক নিৰ্মল প্ৰজা ক'ত চাব নেকি মোৰ লগত ওলাওক কিমান দুৰ্নীতি কৰিছে আপোনালোকে দেখিছে চাব নেকি চাব মই এতিয়া মোবাইলত দেখুৱাই দিছোঁ হয় মোবাইল কাম কিয় আমি বিৰোধন কৰিব লগা হৈছে এইবিলাক কৰিব নাহিব মই বেয়া পাইছো বিহু নহয় আমাৰ কেন্দ্ৰৰ সাপোৰ্ট কৰা কেন্দ্ৰ আপোনালোকে বিহু খাব আহিব নালাগে এইটো কথা নহয় নহয় সেইটো কি তই মুখত নাযাবি নেকি বিহু খোৱা বেলেগ কথা তই মুখত নাযাও নেকি মই ফটো দেখুৱাই আছো এটা সামান্য প্ৰমাণ দিম মৰি যাব পাৰো হাৰ নামানো আচলতে দুগৰাকী ৱাৰ্ড মেম্বাৰ এগৰাকী হ'ল 2 নং শিংমাৰী ৱাৰ্ড মেম্বাৰ জিনুমণি বৰা বুলি কয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৱাৰ্ড মেম্বাৰ তাইৰ ঘৰত জিলা বিজেপিৰ সম্পাদক এগৰাকী আমি নাম নাজানো আৰু দ্বিতীয়গৰাকী হ'ল আমাৰ মাছুমাৰী পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভানেত্ৰী মৰমী বৈশ্য আৰু বিজেপি দলৰ মাছুমাৰী মণ্ডলৰ ৰবীন বৰা তেওঁলোকে 3গৰাকী আহি পেলাই জিনুমণি বৰাক মানে হেঁচা প্ৰয়োগ কৰিছিলে যে তেওঁ ৱাৰ্ড মেম্বাৰৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে দাম দৰ কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক শচীন ডেকা আমাৰ লাবাৰী ৱাৰ্ড মেম্বাৰ কুশল শইকীয়া আৰু এগৰাকী 2 নং শিংমাৰী আমাৰ কাৰ্যকৰ্তা তপেশ্বৰ বৰাৰ নেতৃত্বত গৈ পেলাই তেওঁলোকক হাতেলতে ধৰি পেলাই তেওঁলোকক আমি একচুৱেলি বিহু কামত জড়িত হৈ আছিলোঁ যেহেতু আমাৰ সোণালী জয়ন্তী বৰ্ষ লাবাৰী অঞ্চলত হৈ আছে তো সেই কাৰ্যসূচীত জড়িত হৈ থকাৰ পিছত জিনুমণি বৰা 2 নং শিংমাৰী বালিফুটি আৰু ৰৌমাৰী কছাৰী ৱাৰ্ডৰ যিজন সদস্যা তেওঁৰ ঘৰত আমি গৈ দেখা পাইছোঁ আৰু তেওঁ সদস্যগৰাকীয়ে আমাক ফোন কৰি মাতিছে গৈ দেখা পাই পেলাই দেখিছোঁ যে প্ৰাক্তন ৰৌমাৰী পঞ্চায়তৰ সভানেত্ৰী মৰমী বৈশ্য আৰু জিলা বিজেপিৰ সম্পাদক বুলি পৰিচয় দিছে তেখেত আৰু লগতে ৰৌমাৰী বিজেপিৰ এজন সক্ৰিয় কৰ্মী ৰবীন বৰা তেখেতসকলে হেঁচা প্ৰয়োগ কৰি আছে কথা প্ৰশ্ন কৰি আছে তেওঁ ঘৰলৈ গৈছে তেওঁৰ ঘৰত আমি প্ৰত্যেক ৰুমত বহি আছে কথা পাতি আছে আমি গৈ পাইছোঁ আমি বহুত প্ৰশ্ন তেখেতসকলক কৰিছোঁ তেখেতসকলে আমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি শেষত তাৰ পৰা পলায়ন হৈছে প্ৰাৰ্থীগৰাকী কৈছে যে মোক প্ৰেছাৰ দি আছে আৰু মই মানুহৰ ঘৰত যেতিয়া আজি বিহু দিনত আহিছে বহিবলৈ দিছোঁ
আৰু মোৰ এনেধৰণৰ বেয়া মনোভাৱ নাই দলৰ প্ৰতি, আৰু সেইটো কাৰণে মই ফোন কৰি আপোনালোকক মানে ফোন কৰি জনাইছোঁ। যোৱাকালি পাণবাৰী পাণবাৰী ZPCৰ পাণবাৰী জিলা পৰিষদৰ সদস্যা গৰাকী আচলতে কংগ্ৰেছ দলৰ পুৰণি নিস্থাপন কৰ্মী। তাই আমাৰ দলত মুৰব্বীসকলৰ লগত যুঁজ বাগৰ কৰি পেলাই তাই টিকটটো লৈছিলে। তাই এনেকুৱা এগৰাকী কৰ্মীয়ে হঠাতে কংগ্ৰেছ দল ত্যাগ কৰি যে বিজেপিত যোগদান কৰিব আমি গ্ৰহণ কৰিব পৰা নাই। তাইক বিভিন্ন ভয় ভাবুকি দেখুৱায়, যিহেতু এগৰাকী মহিলা, তাই ভয় ভাবুকি দেখুওৱাত কোনো টান কথা নহয়। তাই ভয় ভাবুকি প্ৰলোভন দি পেলাই কংগ্ৰেছ দল ত্যাগ কৰি মনোনয়ন পত্ৰ উঠাই ল'বৰ কাৰণে বাধ্য কৰিছে। আৰু এই ক্ষেত্ৰত এটা নজিৰবিহীন ঘটনা, কোনো কালে ঢেকীয়ালী সমষ্টিত এনেকুৱা এটা প্ৰক্ৰিয়া হোৱা নাই। এই বছৰে মন্ত্ৰী অচ্যুত সিংঘালৰ নেতৃত্বত এই পোনপ্ৰথমবাৰৰ বাবে মুকলি গুণ্ডাৰাজ চলিছে বুলি আমি অনুভৱ কৰোঁ। এটাই কৈছিলে যে যেতিয়া মোৰ লগত নেতৃত্বত যোৱা দলটোক দেখা পালে, তেওঁলোকে এটাই কৈছে যে আমি বিহু খবৰ ল'ব আহিছিলোঁ আৰু আমাৰ কোনো অসৎ উদ্দেশ্য নাই এনেকৈ। গতিকে আপোনালোকৰ লগত তেওঁৰ যিহেতু কোনো সম্পৰ্ক নাই, চিনা পৰিচয় নাই, গতিকে তেওঁলোকৰ ঘৰত আজি বিহু খাবলৈ অহাৰ কোনো অৰ্থ নাই। গতিকে আপোনালোকে নিশ্চয়কৈ এটা অসৎ উদ্দেশ্য লৈ পেলাই আহিছে। আৰু ইতিমধ্যে আমি জানো যে তেওঁক মানে নমিনেশ্যন উঠাই ল'বৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে। আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলৰ মুখৰ পৰাই আমি গম পাইছিলোঁ যে তেওঁক নমিনেশ্যন উঠাই লোৱাৰ ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰি আছিলে। আৰু আজি খোদ মন্ত্ৰীৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ আহি যে তেওঁক মানে হেঁচা প্ৰয়োগ কৰিব আহিছিলে, তেনেকুৱা সময়তে আমি লগ পাইছিলোঁ। আজি আমাৰ হাতত তথ্য আছিলে যে আমাৰ মাছুমাৰী পঞ্চায়তৰ যিবিলাক ৱাৰ্ড মেম্বাৰ, AP মেম্বাৰ, তেওঁলোকৰ প্ৰতি এটা ভাবুকি অহাৰ এটা আমি খবৰ পাইছিলোঁ। তাৰ ভিতৰত আমিও অনুসন্ধান কৰি আছিলোঁ তেওঁলোকক হাতলৈ ধৰিবৰ কাৰণে। আজি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উপলক্ষে আমি ৰাইজৰ লগত আমি ঘূৰি আছিলোঁ। তেনেকুৱা সময়তে খবৰ পালোঁ যে আমাৰ মন্ত্ৰী অচ্যুত সিংঘালৰ ব্যক্তিগত সহায়ক টংকেশ্বৰ তেখেতে অহা বুলি গম পাই পেলাই আমি আমাৰ যিগৰাকী আমাৰ AP মেম্বাৰ সঞ্জীৱ কুৰা বুলি কয়, মাছুমাৰী পঞ্চায়তৰ AP মেম্বাৰ সঞ্জীৱ কুৰা, তেওঁৰ ঘৰত অচ্যুত সিংঘালৰ PA টংকেশ্বৰে আহি পেলাই তেওঁক মানে ভীতি প্ৰদৰ্শন কৰে আৰু পৰাপক্ষত মানে তেওঁৰ নমিনেশ্যন উঠাই ল'বৰ কাৰণে এই কেইবাদিনৰ পৰা হেঁচা প্ৰয়োগ কৰি আছে। কিন্তু আজি মানে তেওঁ নিজে আহি পেলাই চেষ্টা ৰাখিছিলে। কিন্তু ইতিমধ্যে আমি তেওঁলোকৰ খবৰ যিটো মানে ভয়ত যাতে তেওঁলোকে কোনো ধৰণৰ ডিষ্টাৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁক আমি লুকুৱাই ৰাখিছোঁ। কিন্তু সেই কথা তেওঁলোকে নাজানে, কিন্তু তেওঁলোকে নাজানি পেলাই আজি আহি পালেহি। আৰু আমি খবৰৰ ভিতৰত তেওঁলোকক মুখামুখি লগ পালোঁগৈ আৰু তেওঁলোকক বিভিন্ন কথাৰে যুক্তি তৰ্কৰে তেওঁলোকক অপদস্থ কৰি পেলাই পলাই যাবৰ কাৰণে আমি বাধ্য কৰোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সুধিব, তেওঁ সেইদিনা মই দেখিছোঁ তেওঁ কৈছে যে মই মৰম কৰোঁ কাৰণে মোৰ ওচৰলৈ তেওঁ মৰম নকৰে। এইটো ভুল ধাৰণা। তেওঁ মৰম নকৰে, তেওঁক সুধিব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেতিয়া তেওঁ ওচৰলৈ কিবা অনুষ্ঠান পাতিবলৈ যায়, সামান্য এটা অনুদান বিচাৰি যায়, তেতিয়া কি ব্যৱহাৰ কৰে সেইটো আপোনাৰ ঢেকীয়াজুলিবাসীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সুধিলে আপোনালোকে এইটো নিশ্চয় গম পাব। আমি এই অনুষ্ঠান প্ৰতিষ্ঠানৰ নামবোৰ এতিয়া বাৰু নকওঁ। সেই ষড়যন্ত্ৰৰে আমাৰ মানুহখিনিৰ মাজত বিভেদ এটা সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমাৰ কোনো এনেকুৱা নেতা নাই যে কাইলৈ বিজেপিত গৈ জইন কৰিব। তেওঁলোকৰ নেতাহে বিজেপিৰ পৰা ওলাই আহিছে। বহুত নেতা আছে, আমি কিন্তু এতিয়া জইন কৰিবলৈ আমি নাম নকওঁ। সময়লৈ বাদ চাওক যে আমি নাম নকওঁ। বাঘা নেতা যায় নে বিজেপিৰ বাঘা নেতা? বিজেপিৰ বাঘা নেতাই আমাৰ পিছে কংগ্ৰেছত জইন কৰিবলৈ ঘূৰি আছে। আমি তেওঁলোকক কিন্তু এতিয়া তেওঁলোকক আমাৰ দললৈ জইন কৰিবলৈ আমি সুবিধাটো দিয়া নাই। পঞ্চায়ত ইলেকশ্যন যাওক, তাৰপিছত আপোনালোকে গম পাব বিজেপিৰ পৰা কংগ্ৰেছলৈ আহে নে কংগ্ৰেছৰ পৰা বিজেপি। আৰু আমাৰ যিকেইজন নেতা গৈছে, নেতা বুলি আমাৰ নেতা নহয়, তেওঁলোকৰ কোনো জনপ্ৰিয়তা নাই। 2-4জন এতিয়া মই দেখিলোঁ যে 2জনমান আমাৰ পঞ্চায়তৰ সভাপতি গৈছে, 2জনমান যোনে কেণ্ডিডেট গৈছে, তেওঁলোকে ধনৰ প্ৰলোভনত গৈছে। আৰু তাৰ প্ৰমাণ আছে। প্ৰমাণ আপোনালোকক সময়ত আমি সকলো দিম। যথেষ্ট এমএলএ আছে, হাবুল চৌকতে এমএলএ আছে, এনেকুৱা পৰিস্থিতি হোৱা নাই। আজিৰ তাৰিখত এই পৰিস্থিতি হৈছে। ইয়াৰ কাৰণ হ'ল দগাবাজৰ নেতৃত্বত
আজি এইবিলাক হৈ যাব তেওঁলোকে এম এল এ আছিল মই যদি যোৱা নাই হিৰণ্যবৰা আছিল 3-4 ঘৰ কংগ্ৰেছৰ দিনতো বহুত বিৰোধী দল আছিল সেই সময়ত বিজেপি আছিলে এজিপি আছিলে কিন্তু কংগ্ৰেছ দলে এনেকুৱা পদক্ষেপ লোৱা নাছিলে যে তেওঁ বিজেপিক গণতান্ত্ৰিক পদ্ধতিৰ পৰা আঁতৰত ৰখা বা বিজেপিক গণতান্ত্ৰিক পদ্ধতিটো আঁতৰাই ৰখা সেইটো কংগ্ৰেছে কিন্তু ইমান দিন কৰা নাছিলে কংগ্ৰেছে জনমত লৈ চৰকাৰ গঠন কৰিছিলে কাকো বাধা বিঘিনি দিয়া নাছিলে আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে বিজেপি হলেহে বা বিজেপি মেম্বাৰ হলেহে যিকোনো এটা কাম পাব বিজেপি মেম্বাৰ হলে কোনোবা এটা ঠিকাঠুকুলি পাব কিন্তু আমিতো কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াতো সকলো সম্প্ৰদায় সকলো দলৰ মানুহে তাত সময় অধিকাৰে কাম কৰিবলৈ পাৰিছিলে কিন্তু আজি এই পৰিৱেশ কি হৈছে আজি তেওঁলোকৰ দিনত এটা সম্প্ৰদায়ৰ মানুহৰ নাম দেখিলে তেওঁ লিষ্টৰ পৰা নাম কাটি দিয়ে তেওঁলোকৰ সকলো জাতি জনগোষ্ঠী নিশ্চয় দেখিলে নহয়নে সিংঘাল বাহিনী কেনেকুৱা 2 নম্বৰী কৰি পেলাই কি কৰিবলৈ গৈছিলে গতিকে আৰুনো কিমান কি কম এই 2 নম্বৰী জাকৰ কথা ক'লে মানে উৰকে নপৰে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ আজি সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই